আমার মাটি আমাক লাগিবই ইনকলাব জিন্দাবাদ খিলঞ্জীয়া কৃষকক সুৰক্ষা প্ৰদান কৰক খিলঞ্জীয়া কৃষকক সুৰক্ষা প্ৰদান কৰক চৰাঞ্চলীয় কৃষিভূমি ৰক্ষা কৰক চৰাঞ্চলীয় কৃষিভূমি ৰক্ষা কৰক চৰাঞ্চলীয় কৃষিভূমি ৰক্ষা কৰক ইনকলাব জিন্দাবাদ খিলঞ্জীয়া কৃষকক সুৰক্ষা প্ৰদান কৰক জয় আই অসম জয় আই অসম জয় আই অসম কাৰণতে হৈছে যে আজি আমি চৰ তাত আছে চৰটোত আমি গৰু মহিলাকে পালন কৰি আছোঁ ইতিমধ্যে আমি 2-4 বা 3 বছৰ আগতে সেইবিলাক বঙাল দেখাই নাছিলোঁ দেখাই নাপালে ইটান সেই বঙালবিলাকে আহি ধৰক মাটিহে হাল বাইছে ট্ৰেক্টৰ মাৰি দিছে বা গৰু মহিলাও চুৰ কৰি আছে ইতিমধ্যে 12টামান গৰু নিলায়ে চুৰ কৰি ৰাতি এতিয়া আমি পহৰা খাট পাম ইয়াতে 4টা ভাবুকি দিয়ে নেকি ভাবুকি মানে ইৰান সেনেকৈ আমি ওচৰত যাওঁ নাই ওচৰত যাওঁ নাই কিন্তু আমি তান ওপৰো আইছোঁ দিয়া তেওঁ ওপৰৰ পৰা কিবা এটা হাল বাইছে এতিয়া খেতি বাতি কৰা আৰম্ভ কৰিব এতিয়া কিন্তু ক'ত অচিনাকি বাঙালী আহি পেলাই ইয়াতে প্ৰৱেশ কৰিছে তাৰমানে কেতিয়াৰ পৰা হৈছে এই আগ্ৰাসনটো এই আজি বছৰ দিনে হ'ল দে কিন্তু আমি আৰু সিমান এটাহে কৰা নাছিলোঁ আৰু কিন্তু এতিয়া উপায় নাই আৰু গৰুহে চুৰ কৰে বাঙালগিলাখানে আহি পেলাই সিহঁতেও মানে নানানটা কিছুমান কৈ মেলি তাৰমানে আৰু মানে ভয়াৱহকৈ হৈছে যাতে গৰুও চুৰ কৰাত কৰিছি ৰ'ব নোৱাৰা হৈছোঁ যেতিয়া ৰ'ব নোৱাৰা হৈছোঁ এতিয়া উপায়হীন এতিয়া আমি পহৰা খাটি আছোঁ আমাৰ কামৰূপ জিলাৰ হাজোৰ চক্ৰৰ অন্তৰ্গত পশ্চিমবংগৰ মৌজাৰ দকনীয়া গেজিং নিজাব টাঙনমাৰী পণ্ডিতৰ পাম খিলৰদিয়া আদি চৰ অঞ্চলবিলাকত বহু বছৰ ধৰি আমাৰ খিলঞ্জীয়া কৃষকে তাত কৃষিভূমিৰ জৰিয়তে গৰু ম'হ পোহপাল দি নিজৰ পৰিয়াল পোহপাল দি আছিলে কিন্তু আজিৰ পৰা 3-4 মাহমানৰ ভিতৰত এই অঞ্চলবিলাকত চৰ অঞ্চলবিলাকত অখিলঞ্জীয়া সন্দেহযুক্ত লোকৰ প্ৰব্ৰজনৰ কাৰণে আমাৰ খিলঞ্জীয়া লোকসকল শংকিত হৈ পৰিছে তাত থকা খিলঞ্জীয়া কৃষকসকলে কৃষিভূমি এৰি পলাবলগীয়া পৰিস্থিতি হৈছে গতিকে আমি ছাত্ৰ সন্থাই ইয়াৰ আগতেও এই বিষয়টোৰ ওপৰত দাবী উত্থাপন কৰিছিলোঁ অতি অনতিপলমে আমাৰ খিলঞ্জীয়া কৃষকসকলক সুৰক্ষা প্ৰদান কৰিব লাগে কিন্তু চৰকাৰ আৰু প্ৰশাসনৰ গুৰুত্বহীনতাৰ কাৰণে আজি আমাৰ কৃষকসকল শংকাত ভুগিছে আমি ছাত্ৰ সন্থা আৰু কৃষকসকল আজি এই কাৰ্যালয়ত উপস্থিত হৈ পুনৰবাৰ স্মাৰকপত্ৰৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ অনতিপলমে যদি আমাৰ এই চৰ অঞ্চলীয় খিলঞ্জীয়া কৃষকবিলাকক সুৰক্ষা প্ৰদান নকৰে তেতিয়াহ'লে কিন্তু আমি ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে এই কৃষকসকলক লগত লৈ চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হ'ম কিছুদিন আগত আমাৰ খিলঞ্জীয়া কৃষকক চোকাচোৰে আক্ৰমণ কৰিছে অতি গৰিহণাৰ যোগ্য গতিকে এনেকুৱা ঘটনা প্ৰায়ে হৈ আছে তাত গৰু চুৰ হৈছে ম'হ চুৰ হৈছে কিন্তু প্ৰশাসনৰ কোনো ধৰণে এতিয়ালৈ কাণ সাৰ দিয়া নাই গতিকে আমি পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ অনতিপলমে আমাৰ খিলঞ্জীয়া কৃষকসকলক সুৰক্ষা প্ৰদান কৰিব লাগে আজি আমি সেই খিলৰদিয়া দকনীয়া আমি সেই চাপৰিত আজি 25 বছৰমান ধৰি আমি তাত গোপালন আৰু লগতে অন্যান্য খেতি বাতি কৰি আছিলোঁ তাৰপিছত আজি কিছুদিন 4-5 মাহ আগতে সিহঁতে ৰাতিৰ ভিতৰতে আৰু দিনৰ ভাগতো আহি JCB আকৌ ট্ৰেক্টৰ লগাই মাটিখিনি আমাৰ উচ্ছেদ কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু ৰাতিৰ ভিতৰতে গৰু ম'হবিলাক আমাৰ চুৰ কৰি নিয়াৰ এই অখিলঞ্জীয়া লোকে ৰাতিৰ ভিতৰতে তাৰমানে সিহঁতে উঠাই লৈ যোৱাৰ কাৰণে অগ্ৰসৰ হৈছে আৰু সেয়েহে আমি আজি উপায়বিহীন হৈ আমি প্ৰশাসনৰ ওচৰত আমি আজি হাজিৰ হৈছোঁ প্ৰত্যেক কৃষকে সেয়েহে এই প্ৰশাসনে আমাৰ এটা সুবিচাৰ আৰু সুৰক্ষাৰ কাৰণে এটা সুব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি প্ৰশাসনক আমি সুস্থিৰ এটা মগজুৰে চিন্তা কৰি যাতে বাধা দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আজি আমি নিজৰ ঠাইতে আমি নিজে ভগনীয়া হ'ব লগা অৱস্থা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ